সেই নৃসিংহ ৰূপ ধৰি থকা ভগৱন্তক প্ৰাৰ্থনা নিবেদন কৰিলে তেতিয়াও কিন্তু গোসাঁয়ে তেওঁ ৰূপ সম্বৰণ কৰা নাই। শেষান্তত প্ৰহ্লাদ গৈছে। প্ৰহ্লাদ গৈ কাকতি কাপুণ্য কৰি কৰপতি নিবেদন কৰিলে যে তোমাৰ এই ৰূপ দৰ্শন কৰি মোৰ ভয় লগা নাই, কিন্তু জগতৰ নিকাৰ দেখিহে ভয় খাইছোঁ। গতিকে জগতৰ মংগল আৰু কল্যাণৰ বাবে তোমাৰ এই ৰূপ তুমি সম্বৰণ কৰা। তেতিয়া কিন্তু ভকতক মান্যতা দি গোসাঁয়ে লগে লগে তেওঁৰ ৰূপ সম্বৰণ কৰিছে। স্বাৰ্থজনিত কাৰণত যদি ঈশ্বৰীয় সেৱাত আত্মসমৰ্পিত কৰা যায়, সেই সেৱাত গোবিন্দ কেতিয়াও সন্তুষ্ট নহয়। প্ৰমাণ ব্ৰহ্মাকে আদি কৰি তিলোকৰ লোকে কিন্তু ভগৱন্তৰ সেই ৰূপ নিবাৰণ কৰিব নোৱাৰিলে। কিন্তু প্ৰহ্লাদে কেৱল জগতৰ কল্যাণ আৰু নিস্বাৰ্থ প্ৰেমিক ৰূপে সেৱা নিবেদন কৰাৰ লগে লগে গোসাঁয়ে তেওঁ সেই ৰূপ সম্বৰণ কৰিলে। তেনেজন প্ৰহ্লাদৰ মনৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিল কেতিয়া? যেতিয়া নৃসিংহৰ হাতত তেওঁৰ পিতা দতেন্দ্ৰৰ পদ হ'ল, তেতিয়া তেওঁ গোসাঁয়ে ওচৰত প্ৰাৰ্থনা নিবেদন কৰিছে যে মোৰ দেউতাই কৰি যোৱা সমস্ত অপৰাধ মাৰ্জনা কৰি মোৰ দেউতাৰ কল্যাণৰ বাবে তুমি কিছু মোক সুবিধা প্ৰদান কৰিব লাগিব। এজন পৰম বৈষ্ণৱ বা ভকত হৈ পিতৃৰ কল্যাণৰ বাবে যিটো আত্মনিবেদন ভাৱনাযুক্ত হৈ গোবিন্দ চৰণত সেৱা নিবেদন কৰিলে, তেতিয়া আপোনাৰ আমাৰ উপলব্ধিটো তেনেদৰে হ'ব লাগিব। 10 মাহ 10 দিন আয়ে গৰ্ভত ল'লে, দুটিকে অমৃতস্তন পান কৰাই আপোনাক আমাক ডাঙৰ দীঘল কৰিলে। আই আৰু পিতাই হ'ল আপোনাৰ আমাৰ প্ৰধান গুৰু। দেউতাক যিয়েই নহওক, পুত্ৰৰ সেইটো দায়িত্ব আৰু পুত্ৰৰ সেইটো নিজৰ আদৰ্শৰ ভিতৰত পৰে। এইকাৰণে কৈছে যে আই আৰু পিতাই প্ৰধান গুৰু। আই আৰু পিতাক শ্ৰদ্ধা নিবেদন নকৰাকৈ যদি আমি পোনপটীয়াকৈ ঈশ্বৰীয় চৰণত আত্মসমৰ্পিত সেৱাটো ভাৱনাযুক্ত হৈ সেৱা সম্পন্ন কৰোঁ, গোসাঁয়ে কৈছে মই তোমাৰ কোনো সমিধান দিব নোৱাৰিম। যিহেতুকে তুমি আই আৰু পিতাইৰ চৰণ কমলৰ পৰাহে জীৱনৰ যাত্ৰা আৰম্ভ কৰিব লাগিব। দেউতাক যিয়েই নহওক, মাক যিয়েই নহওক, পুত্ৰ হিচাপে কিন্তু দায়িত্বটো পৃথক হ'ব বুলি কৈছে। তাৰ প্ৰমাণ প্ৰহ্লাদক বাল্যকালৰ পৰা নানান ধৰণৰ অত্যাচাৰ কৰাৰ পিছতো দৈত্যেন্দ্ৰৰ পুত্ৰ প্ৰহ্লাদৰ এডাল নমু ইফাল সিফাল কৰিব নোৱাৰিলে। কাৰণ দৈত্যেন্দ্ৰৰ পুত্ৰ প্ৰহ্লাদৰ এটা আধ্যাত্মিক কবচ ধাৰণ কৰি আছে, যিটো কবচ তিনিগুণময় বীৰটিৰ অস্ত্ৰে তাকো আৰু নিবিন্ধ হয়। জড়জগতৰ জাগতিক ইন্দ্ৰিৰ ভোগৰ দ্বাৰাই যিমানবিলাক অস্ত্ৰ প্ৰয়োগ কৰা যায়, সেই প্ৰয়োগ কেতিয়াও প্ৰহ্লাদৰ অন্তঃস্থলত ভেদিব আৰু নোৱাৰে। কাৰণ প্ৰহ্লাদে কি পিন্ধি আছে? আত্মকবচ ধাৰণ কৰি আছে। গতিকে অত্যাচাৰী শাসক গোষ্ঠীৰ নেতৃত্ব বহন কৰা ক্ষমতাশালী ৰজাই তেওঁ নিজৰে পুত্ৰ প্ৰহ্লাদক কৃষ্ণ নাম লোৱাৰ বাবে বিভিন্ন প্ৰকাৰৰ শাস্তি দিয়াৰ পিছতো প্ৰহ্লাদৰ এডাল নমু ইফাল সিফাল কৰিব নোৱাৰিলে। কাৰণটো কি? হিৰণ্যকশিপু প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিল, হৰি নাম মহাভেদ কবচে তামন নমন লৰিল। প্ৰহ্লাদে কি পিন্ধি আছে? হৰি নামৰ কবচ। ঐ একান্ত শৰণে যিটো নাম লৱে, ফুৰে হৰিতাংক ৰাখি, ইহাত যদ্যপি সঞ্জাত নোযোৱা, লোৱা প্ৰহ্লাদত সাক্ষী। একান্ত শৰণ লৈ ভগৱন্তৰ গুণলীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন ধৰ্ম সৎসংগত যদি ইয়াক প্ৰৱৰ্তন কৰা যায়, তেতিয়াহ'লে আধ্যাত্মিক চেতনাৰ দ্বাৰ মুকলি হৈ আত্মানুভূতি আমি জাগৃত কৰি থ'ব পাৰিম। এতিয়া স্থূল শৰীৰটোকে যেতিয়ালৈকে আপুনি কিংবা আমি মই বুলি ভাবিম, তেতিয়ালৈকে শ্ৰী চেহেৰা সৌন্দৰ্য, তেজ বল, শক্তি, সামৰ্থ্যই গঠিত হোৱা পঞ্চভূত স্থূল শৰীৰটোৱে মই হৈ থাকিম। কিন্তু শ্ৰী চেহেৰা সৌন্দৰ্যৰ পাৰ্থক্য আছে, আত্মাৰ কোনো কিন্তু ভিন্নতা নাই, যিটো প্ৰহ্লাদৰ প্ৰতিটো বাক্যতে ইয়াক সুন্দৰৰূপে প্ৰকাশ ঘটি গৈছে। দেউতাকক কৈছে যে তুমি দেখা চৰাচৰ জগতৰ ঈশ্বৰ এক পৰম ব্ৰহ্ম কৃষ্ণ। গতিকে এনেহেন কৃষ্ণৰ সান্নিধ্য পোৱাৰ পিছত আপোনাৰ আৰু আমাৰ এনে কি চিন্তা থাকিব পাৰে, যিটোৰ দ্বাৰা আমি আগবাঢ়ি যোৱাত কেতিয়াবা প্ৰতিকূলতা বা বাধাৰ স্বৰূপ দিব পাৰে। এতিয়া গোসাঁয়ে কৈছে যে অনন্য শৰণ ভক্তিৰ যোগেদি মোৰ আশ্ৰয়লৈ আহা, তুমি বিচৰা সকলো সমল মই তোমাৰ হাততে অৰ্পণ কৰিম। এতিয়া প্ৰহ্লাদৰ উদ্দেশ্য ইতিমধ্যে সফল হৈছে। দেউতাকৰ মংগলৰ বাবে
পুত্ৰ প্ৰহ্লাদে ইমানখিনি অত্যাচাৰ অসহনীয় সহাৰ পিছতো দেউতাকৰ বাবে মংগল প্ৰাৰ্থনা নিশ্চিত ৰূপত গোসাঁইৰ পৰা বিচাৰিছে। এতিয়া আপোনাৰ আমাৰ উদ্দেশ্য সেইটোৱে, আই আৰু পিতাই যি পথৰে নাযাওক পুত্ৰৰ কল্যাণকামী সেৱাৰ যোগেদি আই আৰু পিতাক আপুনি আমি উৎকৰ্ষ সাধন কৰাই উত্তৰণ কৰাই লৈ যোৱাৰ ক্ষমতা পুত্ৰৰ হাততে আছে। প্ৰমাণ প্ৰহ্লাদ। গতিকে প্ৰহ্লাদৰ সকলো মানসিকতা যিমানেই অত্যাচাৰ উৎপীড়ন নকৰক, কিন্তু দেউতাকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা, আইৰ প্ৰতি তেওঁৰ প্ৰেম কোনোদিন আঁতৰি যোৱা নাছিল। গতিকে আমাৰ উদ্দেশ্য এইটোৱে, আই আৰু পিতাৰ চৰণ কৰ্মৰ পৰা জীৱনৰ যাত্ৰা আৰম্ভ হ'ব। বাল্য কৈশোৰ যৌৱন আৰু এতিয়া আপুনি আমি বয়সে আচৰা বৃদ্ধ, বাল্যকালৰ পৰা আই পিতাই জন্ম দি পেলাই যেনেদৰে উত্তৰণ কৰাই লৈ গৈ কৈশোৰৰ পিছত সংসাৰ বন্ধনত যেতিয়া আপুনি আমি সোমাই পৰিম, তেতিয়া আৰু আই আৰু পিতাক আপোনাৰ আমাৰ প্ৰয়োজন নাথাকে, একাষৰীয়া হৈ গুচি যাওঁ। এইকাৰণে প্ৰহ্লাদ চৰিত্ৰৰ যোগেদি আমি আধ্যাত্মিক দৰ্শনটো ল'ব লাগে যে আমি যাতে কোনোদিন আই পিতাই আচৰণত ক্ষোভিত হৈ আই পিতাই চৰণ সেৱাৰ পৰা যাতে আপুনি আমি বঞ্চিত হ'ব নালাগে, তাৰ প্ৰমাণ প্ৰহ্লাদ। প্ৰহ্লাদে কোনোদিন দেউতাকৰ প্ৰতি অশ্ৰদ্ধা অনা নাই, কোনোদিন দেউতাকৰ প্ৰতি তেওঁ ক্ষোভ অহা নাই, কোনোদিন তেওঁ দেউতাকৰ প্ৰতি প্ৰেম আঁতৰি অহা নাই। গতিকে আদৰ্শগতভাৱে প্ৰহ্লাদৰ নিজৰ চাৰিত্ৰিক উৎকৰ্ষ গুণটোক তেওঁ হাতৰ পৰা এৰুৱাই পঠাব বিচৰা নাছিল। এইখিনিকে আমি আংশিকভাৱে আমাৰ ভাৱনা ক'লোঁ। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি